আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱে বিচৰা সমন্বয়ৰ অসমখন তেওঁৰ মৃত্যুৰ পিছত গঢ় লৈ উঠিছে। বিজেপিৰ সাম্প্ৰদায়িক তথা বিভেদৰ ৰাজনীতিৰ বজাৰখন কাৰ্যত বন্ধ হৈ পৰাত দিক বিদিক হেৰুৱাই পেলাইছে গেৰুৱা দলটোৱে। সেয়ে এইবাৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গদেৱৰ সেই বিখ্যাত বক্তব্য মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, কেৱল মাত্ৰ চিনেমাৰ এটি সংলাপ বুলি প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে। পিছে সেয়া জানো সঁচা? চিনেমাৰ সেই সংলাপ যে শিল্পীগৰাকীৰ আদৰ্শ তথা দৰ্শনৰ প্ৰতিফলন, সেয়া ৰাইজে ঠিকেই বুজিছে। এইমাত্ৰ নিউজত আহিছে, শুনিছোঁ জুবিন ক্ষেত্ৰক লৈ নিৰ্দেশনা জাৰি কৰিছে। নিশা 10 বজাৰ পিছত প্ৰৱেশ নিষিদ্ধ প্ৰশাসনৰ। সুৰাপান কৰি জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাৰ জুবিনদাৰ ন্যায় লাগিব, চিধা কথা।